তো গাইজ আজিকালি তাৰমানে কি হৈছে কেইদিনমানৰ পৰাই অনলাইন ইংলিছ শিকাই দেখোন মানুহগিলাই হা মানে ইনষ্টাগ্ৰাম ফেচবুক ইউটিউব এনেকৈ ওলাব নোৱাৰি কি হয় অনলাইন ইংলিছ শিকায় কিন্তু মেইন কথাটো হৈছে যে ইংৰাজী ক'ব নোৱাৰাটো আমাৰ কাৰণে বৰ লাজৰ কথা নহয় কিন্তু অসমীয়া ক'ব নোৱাৰাটো খুব লাজৰ কথা হা এই আপি এটা ইংৰাজী শিকাই আজি কেইদিনমানৰ পৰাই নটিচ কৰি আছোঁ বহুতে তাইক বেয়া কমেণ্ট দিছে বেয়াকৈ তাইক ৰোষ্ট কৰিছে কিন্তু তাৰে পিছত তাই কিন্তু এৰা নাই তাই ইংৰাজী শিকেহে হেৰিব তাৰমানে তাই কিন্তু অসমীয়া ক'ব নাজানে নো বেব সো যদি কোৱা ইংৰাজী শুদ্ধকে ক'বা সদায় মই সেইটোৱে কওঁ যদি ইংৰাজী ক'বলৈ বিচাৰিছা শুদ্ধকে ক'বা নহ'লে নক'বা যন্ত্ৰ বুলি ক'বা বা দূৰবাস সেই বুলি ক'বা ফোন বুলিও ক'ব লাগে ভুলকেও ক'বা কি যে আৰু দেই নো বেব নো বেব নো বেব নো বেব মাৰি কিনে তাই কৈছে দূৰভাষটো দূৰবাস বোলে হা যন্ত্ৰ 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 বোলে কিবা যন্ত্ৰ কিন্তু তাই নিজে অসমীয়া ক'ব নাজানে আৰু তাই ইংৰাজী শিকিবা আৰু ইংলিছ ক'ব নোৱাৰাটো আমাৰ কাৰণে লাজৰ বিষয় নহয় অসমীয়া ক'ব নোৱাৰাটোহে লাজৰ বিষয় তুমি জানা বহুত ভাল কথা কিন্তু শিকোৱা ষ্টাইলটো খুব বেয়া লাগে তাৰমানে মানুহক ঠাট্টা কৰা টাইপ লাগে নো বেব যন্ত্ৰ যন্ত্ৰ